বিশেষ খবৰ হঠাৎ বিজেপিৰ প্ৰতি পুনৰ মুখভংগ হৈছে একাংশ নেতাকৰ্মীৰ। এবাৰ জনজাতীয় নেতাই বিজেপি ত্যাগ কৰি যোগদান কৰিছে কংগ্ৰেছত। শ নেতাকৰ্মীক লগত লৈ এবাৰ কংগ্ৰেছত যোগদান কৰিছে বিজেপি নেতাকৰ্মী আৰু কোৰ খবৰ জনাব বিচাৰিছো সবিশেষ তথ্য। বিজেপিৰ প্ৰতি মুখভংগ হৈছে নেতাকৰ্মীৰ পুনৰ মুখভংগ হৈছে বিজেপিৰ প্ৰতি। বিজেপি দল ত্যাগ কৰি শ নেতাকৰ্মীয়ে যোগদান কৰিছে কংগ্ৰেছত। শ নেতাকৰ্মীয়ে কংগ্ৰেছত যোগদান কৰিছে। প্ৰায় ৩০০ৰো অধিক লোক ভূপেন বৰাৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিছে। বিজেপি এজিপি গণশক্তি দল ত্যাগ কৰি যোগদান কৰিলে কংগ্ৰেছত। প্ৰাক্তন বিজেপি কৰ্মী শচীন্দ্ৰ দলেৰ নেতৃত্বত যোগদান কৰা হয় কংগ্ৰেছত। শচীন্দ্ৰ দলৰ নেতৃত্বত যোগদান কৰা হয়। শচীন্দ্ৰ দলেৰ নেতৃত্বত ফাদিল কৰা হৈছিল মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল চক্ৰ। আৰু বিজেপিৰ প্ৰতি মুখভংগ হৈছে এইবাৰ দলৰ নেতাকৰ্মীৰ। এইবাৰ উত্তৰ অসমত জনজাতীয় নেতাই এইবাৰ লগত শ কৰ্মীক লৈ বিজেপি দলৰ পৰা এইবাৰ কংগ্ৰেছত যোগদান কৰিছে। আৰু ভূপেন বৰাৰ উপস্থিতিত প্ৰায় ৩০০ৰো অধিক নেতাকৰ্মীয়ে এইবাৰ যোগদান কৰিলে কংগ্ৰেছত। শচীন্দ্ৰ দলে নামৰ এগৰাকী প্ৰবক্তাৰ নেতৃত্বত এগৰাকী বেতনবিহীন প্ৰবক্তাৰ নেতৃত্বত যোগদান কৰে বিজেপি ত্যাগ কৰি কংগ্ৰেছত। কেৱল বিজেপিৰ পৰাই নহয়, এজিপিৰ পৰা আৰম্ভ কৰি গণশক্তি, অসম জাতীয় পৰিষদৰ পৰা আৰম্ভ কৰি বিভিন্ন দলৰ পৰা দল ত্যাগ কৰি এবাৰ কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছত যোগদান কৰিছে শ নেতাকৰ্মী। আৰু এই দৃশ্য হৈছে গোগামুখত এনেদৰে যোগদান কৰিলে শ বিজেপি এজিপি গণশক্তিৰ লগতে অসম জাতীয় পৰিষদৰ নেতাকৰ্মী এইবাৰ কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ ভূপেন বৰাৰ উপস্থিতিত এনেদৰে যোগদান কৰিছে কংগ্ৰেছত। আৰু এই মুহূৰ্তত এই ঘটনাৰ লগত জড়িত কিছু মন্তব্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। পৰিস্থিতিৰ পৰিৱৰ্তন হৈছে, সেইটো আজি গোগামুখৰ এই অনুষ্ঠানটোৱে দেখুৱাই দিছে। এগৰাকী অধ্যাপক তথা বিজেপি দলৰ যুৱ নেতা শচীন্দ্ৰ দলে ডাঙৰীয়াৰ নেতৃত্বত বিজেপি এজিপি গণশক্তি প্ৰায় ৩০০ নেতাকৰ্মীয়ে আজি আমাৰ দলত যোগদান কৰিছে। মই ইতিমধ্যে সভাত কৈছোঁ যে ৩ বছৰ যেতিয়া মই ইয়ালৈ আহিছিলোঁ, ৫জনমান মানুহক মই লগ পাইছিলোঁ। আৰু গোটেই অসমত সেই মিটিংখন ট্ৰ' লৈছিলে যে ভূপেন বৰাৰ সভাত ৫০জন মানুহ হোৱা নাই। আজি যিটো ৰাইজৰ সমাগম, ইয়ে প্ৰমাণ কৰে যে ৰাজনৈতিকভাৱে বতাহে দিশ সলাইছে। ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু ৰাইজৰ সিদ্ধান্তৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াও গম পায়। সেইকাৰণেই তেখেতে পঞ্চায়ত ইলেকশ্যন হুহুকা পিছলা কৰি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ মনৰ ভাৱটো গম পোৱাৰ কাৰণে MSC ইলেকশ্যন পাতিবৰ কাৰণে দুধুৰ-মুধুৰ হৈ আছে। কাৰণ যেতিয়া ইলেকশ্যন হ'ব তেতিয়া আপোনালোকে দেখিব। কাৰণ যোৱা ২৪ৰ যিটো লোকসভা নিৰ্বাচন, তাতো এই গোটেই উত্তৰ অসমত আমাৰ ভোট যথেষ্ট পৰিমাণে বৃদ্ধি হৈছিল, যদিও আমি জিকিব পৰা নাই। কিন্তু এই ২৪ৰ লোকসভা নিৰ্বাচনটোৱেই হৈছে প্ৰথম নিৰ্বাচন য'ত ইলেকশ্যন হৈ যোৱাৰ পিছত কংগ্ৰেছৰ জনপ্ৰিয়তা বেছি বৃদ্ধি পাইছে। এতিয়া আমি দেখিবলৈ পাইছোঁ যে চাওক, মুখ্যমন্ত্ৰীগৰাকীৰ যে প্ৰশাসনিক দক্ষতাৰ যে অভাৱ হৈছে, প্ৰশাসনিক ব্যৱস্থাটোৰ ওপৰত যে মুখ্যমন্ত্ৰীগৰাকীৰ নিয়ন্ত্ৰণ নাই, এই কথাটো ১০০% বিশ্বাসযোগ্যভাৱে প্ৰতীয়মান হৈছে। কাৰণ তেওঁ বিভাগবিলাকে পইচা খৰচ কৰিব পৰা নাই, পইচা চৰকাৰে ঘূৰাই বিচাৰিবলগীয়া হৈছে। তাৰমানে পইচা আপুনি দিছিলে, বিভাগে পইচা খৰচ কৰিব নোৱাৰে। বিভাগৰ যদি যোগ্যতা নাই, বিভাগৰ যদি পইচা খৰচ কৰাৰ সামৰ্থ্য নাই, তাৰ কাৰণে মুখ্যমন্ত্ৰী জগৰীয়া হ'বনে নহয়? অসমত হোৱা প্ৰতিটো ভাল কামৰ কাৰণে যেনেকৈ চৰকাৰে ক্ৰেডিট ল'ব বিচাৰে, বেয়া কামবিলাকৰ ডিছক্ৰেডিট ল'বলৈ আপুনি কিয় পিছুৱাই গৈ যায়? কালি কৈ আছে যে আমাৰ অসম ভালেই চলি আছে, আমাৰ একো আৰ্থিক প্ৰব্লেম হোৱা নাই। অসমৰ সাধাৰণ পৰিয়ালবিলাকৰ যেতিয়া আৰ্থিক সমস্যা নাথাকে, তেওঁলোকে কি বেংকৰ দুৱাৰে দুৱাৰে ভিক্ষাৰ জুলুঙা লৈ ধাৰ বিচাৰি ঘূৰি ফুৰে নেকি? যদি অসম যদি আৰ্থিকভাৱে জুৰুলা হোৱাই নাই, অসমত যদি আৰ্থিক বিশৃংখলিত পৰিস্থিতি হোৱাই নাই, তে আপুনি ২২ দিনত ২৫০ কোটি টকা লোন কিয় লৈ আছে? যদি ইমানেই আপুনি চলাব পৰা হৈছে, 1,54,000 কোটি টকা ধাৰত অসমখনক আপুনি কিয় ডুবাই আছে?
আশা প্ৰত্যাহ্বান হ'ল বৰ্তমান বিজেপি গভৰ্ণমেণ্টৰ যিটো শাসন ব্যৱস্থা গতিকে আমি অতিষ্ঠিত হৈছোঁ, বিশেষকৈ নিবনুৱাসকলো অতিষ্ঠিত হৈছে। আৰু তেখেতলোকৰ যিটো এতিয়া মন্দাৱস্থা চলি আছে গভৰ্ণমেণ্টৰ, আমাৰ সভাপতি মহোদয়ে কৈ গৈছে, প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মহোদয়ে তেখেতে কৈছেই, যিটো ঋণৰ বোজা আমাৰ প্ৰত্যেকজন অসমৰ নিবনুৱা তথা জনসাধাৰণে ভুগিব লাগিব পৰৱৰ্তী সময়ত। আৰু অসমৰ যিটো আৰ্থিক অৱস্থা, এই আৰ্থিক অৱস্থাৰ কাৰণে পৰৱৰ্তী সময়ত সকলো জনসাধাৰণে এটা শাসন বিচাৰি নিশ্চয় পৰৱৰ্তী সময়ত কংগ্ৰেছ দলক শাসনত অধিষ্ঠিত কৰিব। আৰু আমি আশাবাদী এইখন গভৰ্ণমেণ্টক আমি ওপৰাই পৰৱৰ্তী সময়ত পুনৰ আমি সুশাসন ব্যৱস্থাৰ এখন কংগ্ৰেছ গভৰ্ণমেণ্টৰ চৰকাৰ বনাবলৈ সক্ষম হ'ম।